মই আপোনালোকক এই শ্বহীদ স্মাৰক চাবলৈ আমন্ত্ৰণ জনাম। প্ৰৱেশ কৰাৰ লগে লগে এই শ্বহীদ স্মাৰক জ্যোতিটোত আপোনালোকে শ্ৰদ্ধা নিবেদন কৰিব পাৰিব। এতিয়া মই আপোনালোকক লৈ যাব খুজিম শ্বহীদ স্মাৰকৰ ভিতৰ ভাগলৈ আৰু আপোনালোক এনেকৈ খোজকাঢ়ি সোমাই আহিব পাৰিব। মাজত জলপ্ৰবাহ ফুৱেৰা আদি নিৰ্মাণ কৰা হৈছে। 100 মিটাৰ খোজকাঢ়ি অহাৰ পিছত এই ধৰণে ৰাউণ্ড এবাউটলৈকে যাম। এই ৰাউণ্ড এবাউটটোৰ উপৰিও পানীৰ মাজত নিৰ্মাণ কৰা এই শ্বহীদ বাকৰিটোৰ চাৰিওফালে এটা আমি চাইকেল ট্ৰেক বনাইছো, যাতে ৰাতিপুৱা আমি চাইকেল মাৰিব পাৰোঁ, মৰ্ণিং ৱাক কৰিব পাৰোঁ। সৰুকৈ আমি এখন ফুড কৰ্টো নিৰ্মাণ কৰিছোঁ, যাতে অতিথিসকলে শ্বহীদ স্তম্ভ বা বাকৰি পৰিদৰ্শন কৰাৰ পিছত ফুড কৰ্টত কিবা অলপ খাব পাৰে। এতিয়া আমি প্ৰৱেশ কৰিম মূল শ্বহীদ বাকৰিৰ ভিতৰত। প্ৰৱেশ দ্বাৰত সোমোৱাৰ লগে লগে আমি এই সুন্দৰ লবিটো বৰ অসমৰ মেপ আমাৰ লগত থাকিব আৰু ইয়াতে আমি এটা সুন্দৰ লবিত প্ৰৱেশ কৰিম। সোমাই যোৱাৰ পিছতো আমি আৰু এটা ডাঙৰ গ্ৰেণ্ড লবি পাম। এই গ্ৰেণ্ড লবিটোত আমি অসম আন্দোলনৰ বিভিন্ন ফটোগ্ৰাফ, PM invites ASU for talks at Delhi, Center Movement Leader sign pack, the Assam Tribune spontaneous response to non-cooperation. এই ধৰণে প্ৰথম লবিটোতে অসম আন্দোলনৰ সেই সময়ৰ বিভিন্ন ঘটনাৰাজি সামৰি ৰাখি এটা আমি গেলাৰীৰ সৃষ্টি কৰিছোঁ, যিটো আপোনালোকে চালে ভাল পাব, গেলাৰীটো দেখা পাব। গেলাৰী পাৰ হৈ যোৱাৰ পিছত এনে সুন্দৰ স্থানত আমি সোমাম, যাক আমি শ্বহীদ গেলাৰী বুলি কৈছোঁ। অসম আন্দোলনৰ 800তকৈও অধিক শ্বহীদ আছিল। বহুতৰ আমি ফটো পোৱা নাই, যেনেকৈ ধীৰেন্দ্ৰ কুমাৰ ৰাভা গজাপাৰা গোৱালপাৰাৰ শ্বহীদ আছিল, তেখেতৰ আমি ফটো নাই পোৱা এতিয়ালৈকে, প্ৰতিমূৰ্তিটো বনাব পৰা নাই। উমাচৰণ ৰাভা চাত্তাবাৰী গোৱালপাৰা, আমি তেখেতৰ ফটো পোৱা নাই, জেগাখিনি খালী কৰি থৈছোঁ। কিন্তু যিমান শ্বহীদৰ আমি ফটো পাইছোঁ সকলোৰে আমি এটা সুন্দৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছোঁ। শ্বহীদ কৰ্ণ ৰাভা, নামচাং সেন ৰাভা, ফাগুনা ৰাভা, বকলং ৰাভা, ৰিজাক ৰাভা, ইছমাইল আনচাৰী, কাকপথাৰ, তিনিচুকীয়া, এনেকৈ যাৰ যাৰ ফটো পোৱা নাই, যাৰ প্ৰতিমূৰ্তি বনাব পৰা নাই, সেই স্থানখিনি আমি খালী কৰি থৈছোঁ। এনেকৈ আমি অসম আন্দোলনৰ শ্বহীদৰ গেলাৰী এটা ইয়াত স্থাপন কৰিছোঁ। শ্বহীদসকলৰ নাম ঠিকনা, শ্বহীদসকলৰ গাঁও, এই গোটেইখিনি ইয়াতে উপলব্ধ কৰা হৈছে। এইখিনি হ'ল গ্ৰাউণ্ড ফ্ল'ৰ। গ্ৰাউণ্ড ফ্ল'ৰত আমি চোৱাৰ লগে লগে আমি ওপৰলৈকে এনেকৈ আমি খোজকাঢ়ি গৈ থাকিম আৰু আমাৰ ইয়াত লিফ্টটো আছে। বহুত বেছি উচ্চ এই শ্বহীদ স্মাৰক জ্যোতি, উঠিবৰ কাৰণেও যথেষ্টখিনি সময় লাগে। গুৱাহাটী নেশ্যনেল হাইৱেৰ পৰা ইয়াক দেখা পায়। এতিয়া আমি ফাৰ্ষ্ট ফ্ল'ৰ পালোহি। ইয়াত আমি এটা মেডিটেশ্যন হল নিৰ্মাণ কৰিছোঁ। সকলোৱে ৰাতিপুৱা আহে যাতে মেডিটেশ্যন কৰিব পাৰে। মাজত এইটো এটা ষ্টেণ্ড, ইয়াৰ চাৰিওফালে মেডিটেশ্যন। প্ৰথমতে মই আপোনালোকক আৰু এটা দেখুৱাব খুজিছোঁ যে ইয়াৰ পৰা গুৱাহাটীৰ সৌন্দৰ্য ভিতৰত যেতিয়া ইয়াত থাকিম, তেতিয়া আমি পাহাৰলৈকে যাব পাৰিম। পাহাৰখিনি আমি চাৰিওফালে চাব পাৰিম। দীপৰ বিলৰ কাষত ইয়াত নিৰ্মাণ কৰা হৈছে আৰু এটা অতি সুন্দৰ প্ৰকল্প। অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত সকলোৱে আহি এই শ্বহীদ বাকৰি চালে, শ্বহীদ স্তম্ভ চালে, সঁচাকৈ আপোনালোকে এটা অপূৰ্ব অসমক ভাল পোৱাৰ স্পিৰিট এটা পাব। জাতিটোৰ কাৰণে কেনেকৈ শ্বহীদসকলে প্ৰাণত্যাগ কৰিছিল, আমি এতিয়া কেনেকৈ তেওঁলোকৰ সোঁৱৰণত জাতিটোক আকৌ এবাৰ নিৰ্মাণ কৰাৰ বাবে নিজকে আমি উৎসৰ্গা কৰিব পাৰিম। এই গোটেই ফটোগ্ৰাফবিলাক অসম আন্দোলনৰ সময়ৰ ফটোগ্ৰাফ মই দেখুৱাব খুজিছোঁ। বহুতবিলাক ফটোগ্ৰাফ ইয়াতে আছে। এতিয়া আমি আকৌ আপোনালোকক বাহিৰলৈকে লৈ আহিছোঁ। তেতিয়া মই আপোনালোকক উচ্চতাটো দেখাব খুজিম, একেবাৰে উচ্চ। আপোনালোকে শিখৰ চাওক, য'ত আমি লিফ্টেদি উঠিব লাগিব। আৰু এইবাৰ মই আপোনালোকক লিফ্টেদি একেবাৰে উচ্চ শিখৰ শ্বহীদ স্মাৰক যিটো শিখৰ তালৈকে মই লৈ যাব খুজিম। আমি যেনেকৈ চৰ্দাৰ বল্লভভাই পেটেলৰ ষ্টেচু দেখিছোঁ, লাচিত বৰফুকনৰ ষ্টেচু আমি নিৰ্মাণ কৰিছিলোঁ। ইও এটা প্ৰকল্প, যাক লৈ
অসমীয়াই সদায় গৌৰৱ কৰিব মই বিচাৰি পাওঁতে মনে কষ্ট হৈছে আপোনালোকে নাৱত মানুহকেইজন দেখা পাইছে তাৰ কাষতে সেইটো মিউজিকেল ফাউণ্টেইন য'ত নেকি অসম আন্দোলনৰ লগত জড়িত গীত মাত পৰিৱেশিত হ'ব আৰু এই গেলাৰীটোৰ পৰা আপোনালোকে সন্ধিয়া এই মিউজিকেল ফাউণ্টেইনটো উপভোগ কৰিব। আমি ছেকেণ্ড ফ্ল'ৰত আছোঁ ই আমাক 13 নম্বৰ ফ্ল'ৰলৈকে লৈ যাব। যদি ফ্ল'ৰ হিচাপত আমি হিচাপ কৰোঁ ই 15 তলীয়া এটা বিল্ডিং বুলি আমি ক'ব পাৰোঁ। খোজকাঢ়ি আমি 2 ফ্ল'ৰ উঠিব লাগিব আৰু 2ৰ পৰা 13লৈ আমি এতিয়া ইয়াৰ পৰা সেইখন প্ৰৱেশদ্বাৰ এইখন ফুড কোৰ্ট মিউজিকেল ফাউণ্টেইন চাৰিওফালে আপোনালোকে দেখা পাইছে এইটো এটা সুন্দৰ চাইকেল ষ্টেণ্ড আৰু মাজত প্ৰাকৃতিকভাৱে উপলব্ধ পানী। ৰাইট হেণ্ড চাইডত আপোনালোকে চালে দেখা পাব যে 500 মানুহে বহি অনুষ্ঠান চাব পৰা আমি এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিছো। মোৰ ভাগৰে লাগি গৈছে। শ্বহীদ স্মাৰক জ্যোতি মই দেখুৱাইছিলো সদায় অগ্নিশিখাডাল জ্বলি থাকিব। অসমৰ জাতীয় জীৱনৰ যি বিকাশ প্ৰগতি মুক্তিৰ আকাংক্ষা সি সদায় প্ৰজ্বলিত হৈ থাকিব। পিছলৈ মোৰ মনত ইচ্ছা থাকিব নাও বা বটিং আদিৰো যদি আমি ব্যৱস্থা কৰিব পাৰোঁ কাৰণ প্ৰাকৃতিক এইটো পানী আৰু এই পানীখিনিক আমি আৰু অলপ শোধন কৰিলে হয়তো আমি ভৱিষ্যতে নাও আদিও আনিব পাৰিম। ইয়াত ডিজিটেল লাইব্ৰেৰী ব্যৱস্থা থাকিব লাইব্ৰেৰী থাকিব। মই নিজেই অত্যন্ত উৎসাহিত হৈ আছোঁ। গ্ৰাউণ্ড ফ্ল'ৰ আৰু মই য'ত আছোঁ আপোনালোকে ডিষ্টেঞ্চটো চাওক কিমান ধুনীয়া পৰিৱেশ এটা। মোৰ নিজৰ ইয়াত থাকি এনেকুৱা লাগিছে যেন মই এতিয়া ক'তো নোযোৱাকৈ ইয়াতে বহি থাকোঁ বহুত দেৰি সময়। ক্লাছ 5ত থাকোঁতে মই অসম আন্দোলনত যোগদান কৰিছিলোঁ আৰু আজি মোৰ বয়স 55 বছৰ পাৰ হৈ গ'ল। এটা সুন্দৰ স্মৃতি আৰু সুন্দৰ স্মৃতিয়ে নহয় অসমীয়া জনজীৱনৰ সাহসৰ প্ৰতীক আছিল অসম আন্দোলন। মই মুখ্যমন্ত্ৰী হৈ থকাৰ কালখণ্ডটোতে এনেকুৱা এটা অনুষ্ঠানৰ লগত জড়িত হ'বলৈ পাই সঁচাকৈয়ে মই গৰ্বিত আৰু ভগৱানৰ ওচৰত কৃতজ্ঞ যে আমাক শক্তি দিছিলে এনেকুৱা এটা সুন্দৰ প্ৰকল্প নিৰ্মাণৰ বাবে। এই প্ৰকল্পটো গুৱাহাটীৰ বৰা গাঁও বহুত কেইখন শিক্ষানুষ্ঠান আছে অনুষ্ঠানটোৰ ওচৰতে 116 বিঘা মাটিত এই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে। ৰাজ্য চৰকাৰে 178 কোটি টকা ব্যয় কৰিছে। চাৰিওফালে নান্দনিক পৰিৱেশৰ মাজত অসম আন্দোলনৰ স্মৃতি শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। জয় আই অসম, জয় হিন্দ, বন্দে মাতৰম।